দিন হাজিৰা কৰা পিতৃৰ কষ্ট অথলে যাবলৈ নিদিলে দুই পুত্ৰই একেলগে নিটত উত্তীৰ্ণ হ'ল ককাই ভাই জাহাংগীৰ আলম মেহদী আলমৰ সফলতাত উৎফুল্লিত পিতৃ মাতৃ হয় মেহদী আলম আৰু জাহাংগীৰ আলম দুই ককাই ভাই খেতিমাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছত দিন হাজিৰা কৰি অতি কষ্টৰে পঢ়ুৱাইছিল দুই সন্তানক কিন্তু দুই পুত্ৰই অথলৈ যাবলৈ নিদিলে পিতৃৰ কষ্ট সদ্য ঘোষিত নিট পৰীক্ষাৰ ফলাফলত উজলি উঠিল দক্ষিণ শালমাৰাৰ পাতাকাটা গাঁৱৰ দুই ভাতৃ আজমল ছুপাৰ ফৰ্টিত অধ্যয়ন কৰি অতি পিছপৰা অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে দুই ভাতৃয়ে নিট পৰীক্ষাত মেহদী আলমে 634 নম্বৰ লাভ কৰাৰ বিপৰীতে জাহাংগীৰ আলমে লাভ কৰিছে 635 নম্বৰ অতি কষ্টৰে 4 সন্তানক ডাঙৰ দীঘল কৰাৰ পিছত দুই সন্তানে একেলগে নিট পৰীক্ষাত উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ ভাল লাগিছে বহুত ভাল লাগিছে মুখে ক'ব নোৱাৰা অনুভৱ হৈ আছে মোক এনেকুৱা ভাল লাগি আছে তেওঁলোকেতো দিনে ৰাতিয়ে খোৱা লোৱা আৰু টোপনি এইখিনি সময় বাদ দি সব সময়খিনিয়ে পঢ়া শুনাত কটাই দিছে জাহাংগীৰ আলম আৰু মেহদী আলমৰ এই সফলতাত উৎফুল্লিত গাঁওবাসী ভাল লাগিছে আমাৰ এই ল'ৰাবিলাকৰ যি ৰিজাল্ট কৰিছে মই অনেক সুখী আপোনালোকে আশীৰ্বাদ কৰিব এই অঞ্চলৰ যেনে অন্ধকাৰ যেনেকুৱা মোৰ এই ল'ৰাবিলাকৰ যে ভৱিষ্যতত আগুৱাই যাব পাৰে খুব কষ্টৰে মাজেৰে তা আমাৰ ভাইবিলাকক সহায় কিছু কৰিছে আজি বহুত ভাল লাগিছে কাৰণ আগৰে পৰা মোৰ দেউতাকে প্ৰায়তো মোৰ দেউতা হাজী আব্দুল সালাম সৰকাৰ চাহাব শিক্ষাপ্ৰেমী আছিল তেওঁ যিখিনি আদৰ্শ দেখুৱাই থৈ গৈছিল সেই আদৰ্শক আমি অনুকৰণ কৰিছোঁ নিজৰ ভাইবিলাকক ল'ৰাবিলাকক আজি ভতিজাবিলাক আজি সুনামেৰে যে আজি উত্তীৰ্ণ হৈছে এটা পাটাকাটা গাঁও পঞ্চায়তৰ পৰা আজি প্ৰথম আমি ক'ব লাগিলে প্ৰথমেই হৈছে তো ভৱিষ্যত আশা কৰোঁ যে আমাৰ পাটাকাটা গাঁও পঞ্চায়তৰ লগতেই সমগ্ৰ পৰিয়ালৰ ভিতৰত আমাৰ এটা আনন্দৰ মানে বৰ্ণ বৈছে ফকীৰগঞ্জৰ পৰা নুৰুদ্দিন অসম লাইভ 24